প্ৰধানমন্ত্ৰী কৃষি সংস্থান যোজনাৰ বাবে কেনেকৈ অনলাইন যোগে এপ্লিকেশ্যন কৰিব পাৰিব আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ফুল প্ৰচেছ দেখুৱাম। প্ৰধানমন্ত্ৰী কৃষি সংস্থান যোজনা কিন্তু সম্পূৰ্ণ এটা নতুন আঁচনি আৰু এই আঁচনিৰ বাবে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আৰু প্ৰধানমন্ত্ৰী কৃষি সংস্থান যোজনা দুটা বেলেগ বেলেগ আঁচনি। গতিকে আপোনালোকে কেনেকৈ প্ৰধানমন্ত্ৰী কৃষি সংস্থান যোজনাত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব অনলাইন যোগে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবৰ ভিডিঅ' ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। প্ৰধানমন্ত্ৰী কিষাণ সঞ্চয় স্কিমত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে ফাৰ্ষ্ট টাইম আপোনালোকে প্ৰধানমন্ত্ৰী কিষাণ সঞ্চয় স্কিমৰ পোৰ্টেললৈ আহিব লাগিব। এই পোৰ্টেললৈ অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ পোৰ্টেলটো ওপেন হ'ব। ইয়াৰ পৰা আপোনালোকে যিকোনো ধৰণৰ বিষয়ে জানিব পাৰিব। যেনক এতিয়া চাওক ফ্ৰেণ্ডসকল, মই আপোনালোকৰ বাবে ভিডিঅ'টো ডেসক্ৰিপচনৰ লিংকটো দি ৰাখিছো। আপোনালোকে সেই লিংকত ক্লিক কৰিলে এই ৱেবছাইটটো ওপেন কৰিব পাৰিব। বাট আপোনালোকে কিন্তু ইয়াতে মোবাইলৰ জৰিয়তে অনলাইন কৰিব নোৱাৰিব, কিয়নো মোবাইলৰ জৰিয়তে কামসমূহ সঠিকভাৱে নহয় বা এই যিসমূহ অপচন আছে এইসমূহত কিন্তু কেতিয়াবা ক্লিক হয় কেতিয়াবা নহয়, এনেকুৱা প্ৰব্লেম দি থাকে। তো আপোনালোকে ল্যাপটপ বা কম্পিউটাৰ ইউজ কৰিলে আপোনালোকৰ ক্ষেত্ৰত ভাল হ'ব। যদি আপোনালোকে মোবাইল ইউজ কৰে তেনে ক্ষেত্ৰত ডেস্কটপ মোড কৰি ল'ব পাৰে, আপোনালোকে মোবাইলত ট্ৰাই কৰিব পাৰে। তো মই ইয়াতে কি কৰিম, ফাৰ্ষ্ট টাইম আপোনালোকে ইয়াতে চাওক, ইয়াতে সাৰ্ভে ফৰ ফাৰ্মাৰ, ইয়াতে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন অপচনত ক্লিক কৰিব লাগিব। ওকে, মই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন অপচনত ক্লিক কৰি দিলো। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিব পাব এপ্লিকেশ্যন এনৰলমেন্ট ফৰ্ম ফৰ ফাৰ্মাৰ এজেন্সি এনেকৈ আছে। সিলেক্ট ইউজাৰ টাইপ, ইয়াতে প্ৰথম আছে নিউ ইউজাৰ, এক্সিস্টিং ইউজাৰ, তাৰ পিছত এনেকৈ কিষাণ, এনেকৈ কেইবাটা অপচন আছে। তো আপোনালোকে কি কৰিব, এই যেটো নিউ ইউজাৰ অপচন আছে ইয়াতে ক্লিক কৰি দিব, বা আপোনালোকে এই যেটো কিষাণ অপচন আছে ইয়াতে ক্লিক কৰি দিব। ওকে, আপোনালোকে নিউ ইউজাৰ এই অপশনটোত ক্লিক কৰি দিব। ওকে, নিউ ইউজাৰ অপশনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাওক ফাৰ্ষ্টটো দেখিব পাইছে ডিপাৰ্টমেন্ট, ইয়াৰ পৰা আপোনালোকে ডিপাৰ্টমেন্টটো ক্লিক কৰি দিব। এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টটো আপোনালোকে সিলেক্ট কৰিব। তাৰ পিছত ইয়াতে ফাইনান্সিয়েল ইয়াৰটো অলৰেডি কিন্তু সিলেক্ট হৈ থাকিব 2024 এণ্ড 25 এণ্ড আপোনালোকে এটা চাওক ফাৰ্মাৰ বেনিফিচিয়াৰী ডিটেইলছ ইয়াতে দিবলৈ দিছে, ফাৰ্মাৰ বেনিফিচিয়াৰী ডিটেইলছ। তো আপোনালোকে এটা চাওক এপ্লিকেশন টাইপ, আপোনালোকে ইয়াতে ক্লিক কৰিব। আপোনালোকৰ এপ্লিকেশন টাইপটো কেনেকুৱা ধৰণৰ হ'ব, আপুনি যদি ইন্ডিভিজুৱেল পাৰসন হয় তেনে ক্ষেত্ৰত আপোনালোকে ইন্ডিভিজুৱেল পাৰসন দিব। এণ্ড এপ্লিকেশন কেটেগৰী আপোনালোকে দেখিব পাইছে জেনাৰেল ফাৰ্মাৰ নে আপোনাৰ স্মল বা এএমপি এমাৰ জেনাৰেল ফাৰ্মাৰ যিটো হয় আপোনাৰ এটো সিলেক্ট কৰিব। এণ্ড ইয়াতে আপোনাৰ ফাৰ্মাৰ নেমটো আপোনালোকে বহাব লাগিব, অৰ্থাৎ যোনজন ব্যক্তিৰ বাবে এপ্লাই কৰিব। এণ্ড ইয়াতে চাওক ৰিলিজন যিটো আছে ৰিলিজনটো আপোনালোকে ক্লিক কৰিব। son of daughter of wife of আপোনাৰ যেটো হয় এটো আপোনালোকে দিব। এণ্ড ইয়াতে গাৰ্ডিয়ানৰ নেমটো দি দিব, অৰ্থাৎ আপোনালোকে son of দিলে ফাদাৰৰ নেম দিব, ইয়াতে daughter of দিলে ফাদাৰ অফ দিব আপোনালোকে দিব, আৰু যদি wife of দিয়ে তেনে ক্ষেত্ৰত হাজবেণ্ডৰ নেম ইয়াতে দিব লাগিব। এণ্ড ইয়াতে চাওক নেম অন লোকেল ল্যাঙ্গুৱেজ, আপোনালোকে লোকেল ল্যাঙ্গুৱেজ নেমটো ইয়াতে দিব পাৰে, নেদিলেও কোনো ধৰণৰ অসুবিধা নাই। ইয়াতে চাওক গাৰ্ডিয়ান নেমটো লোকেল ল্যাঙ্গুৱেজ দিবলৈ দিছে, নেদিলেও কোনো ধৰণৰ অসুবিধা নাই। এপ্লিকেশন সোশ্যাল ষ্টেটাস যেটো ইয়াতে আপোনালোকে জেনাৰেল এছটি ওবিসি যেটো হয় আপোনালোকে হেতু সিলেক্ট কৰিব। ওকে, তাৰ পিছত ইয়াতে আছে এডুকেশন কোৱালিফিকেশন, এডুকেশন কোৱালিফিকেশনৰ পৰা আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট যেটো হয় আপোনালোকৰ হেতু আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি দিয়ক। আৰু যদি নাই তেনে ক্ষেত্ৰত আপোনালোকে ইয়াৰ পৰা সিলেক্ট নকৰিলেও কিন্তু হ'ব, এটো কিন্তু আপোনালোকৰ বাবে মেন্ডেটৰী নহয়। ওকে, আপোনালোকৰ বাবে কিন্তু এটো মেন্ডেটৰী নহয়, আপোনালোকে নেদিলেও হ'ব। ষ্টাৰ মাৰ্ক দিয়া কিটা হে মেন্ডেটৰী হয়। তাৰ পিছত ইয়াতে জেন্ডাৰ সিলেক্ট কৰিব। এণ্ড ইয়াতে এজটো আপোনালোকে যদি জানে ইয়াতে এজটো বহাই দিব। এণ্ড ইয়াতে চাওক ইমেইল আইডি দিব, আৰু ইয়াতে চাওক আপোনালোকৰ এনুৱেল ইনকাম যেটো আপোনালোকে এটো ইয়াতে দিব লাগিব। ঠিক আছে, এনুৱেল ইনকামটো দি দিব। এণ্ড ইয়াতে আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব, স্ক্ৰল ডাউন হৈ আহি ইয়াতে আইডেন্টিটি কাৰ্ডৰ ডিটেইলছসমূহ দিবলৈ দিছে। যেনেকৈ আপোনালোকৰ ৰেশন কাৰ্ড আছে যদি ৰেশন কাৰ্ডৰ নাম্বাৰ দিব, ইয়াতে যদি আপোনালোকৰ পেন কাৰ্ড আছে পেন কাৰ্ডৰ নাম্বাৰ দিব, ইয়াতে ভোটাৰ আইডি কাৰ্ড যদি আছে ভোটাৰ আইডি কাৰ্ডৰ নাম্বাৰটো দিব। এণ্ড ইয়াতে চাওক কিষাণ ক্ৰেডিট কাৰ্ড যিসকলৰ আছে সেইসকলে দিব। ইয়াতে আপোনালোকে দেখিব আছে আধাৰ নাম্বাৰ বা আধাৰ কাৰ্ড, ইয়াতে কিন্তু আধাৰ কাৰ্ডটো আপোনালোকৰ বাবে মেন্ডেটৰী, আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে দিব লাগিব। আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিব। আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব, স্ক্ৰল ডাউন হৈ আহি আপোনালোকে ইয়াতে এড্ৰেছ ডিটেইলছ দিব লাগিব। এণ্ড ইয়াতে আপোনালোকে দিব লাগিব বেংক ডিটেইলছ। ঠিক আছে, এটা চাওক বেংক ডিটেইলছ ইয়াতে আপোনালোকে কোনো ধৰণৰ ভুল নকৰিব। এটা চাওক নেম বেংক, আপোনালোকে প্ৰথমতে বেংকৰ নেমটো সিলেক্ট কৰিব। ইয়াতে জাস্ট এক্সচেঞ্জ বেংকটো শো কৰি আছে, আপোনালোকৰ বেংকটো সিলেক্ট কৰিব। ইয়াৰ পৰা আপোনালোকৰ বেংকৰ ব্ৰাঞ্চটো সিলেক্ট কৰি দিব। ইয়াতে বেংকৰ আইএফএছচি কোডটো পাব। এণ্ড ইয়াতে বেংক একাউণ্ট নাম্বাৰটো দিব লাগিব। ইয়াৰ পিছত ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আপোনালোকৰ ইয়াতে চাওক প্লিজ আপলোড জেপিজি জিপিএনজি ফৰমেট কিন্তু আপোনালোকক আপলোড কৰি দিছে, অৰ্থাৎ আপোনালোকে আপোনাৰ ফটো আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত আপোনালোকে জাস্ট সাবমিট অপচনত ক্লিক কৰি দিব। এতিয়া চাওক ফ্ৰেণ্ডসকল, এইটো কিন্তু এতিয়াও বেটা ভাৰ্সন চলি আছে, মানে এতিয়ালৈকে সম্পূৰ্ণভাৱে অনলাইন প্ৰসেসটো আৰম্ভ হোৱা নাই।
গতিকে আপোনালোকে আৰু কেইদিনমান ৰখি দিব লাগিব তাৰপিছত কিন্তু ইয়াৰ বাবে সম্পূৰ্ণভাৱে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব ঠিক আছে মই ভাবিছো যে যেহেতু অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে যাৰ বাবে ভিডিওটো বনাইছিলো কিন্তু শেষত দেখুৱাই লৈছো এতিয়াও মেটা ভাৰ্চন চলি আছে যাৰ বাবে এতিয়া আপোনালোকে সম্পূৰ্ণভাৱে সাবমিট কৰিব নোৱাৰিব আপোনালোকে কিছুদিন ওয়েট কৰক সম্পূৰ্ণভাৱে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব বাট আপোনালোকে এই আঁচনিটোৰ বিষয়ে এতিয়া জানিব পাৰিলে আশা কৰো নিশ্চয় তো যেনক ভিডিওটো ভাল পালে লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব